ধুবুৰীত এটা পথে জলাকলা খুৱাইছে ৰাইজক। কোনো জনপ্ৰতিনিধিৰ আশাত নাথাকি ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে পথ। ধুবুৰীত ঝগড়াৰপাৰ ডুংগেৰপাৰ অঞ্চলৰ মূল পথত এজাক বৰষুণ দিলে পানীৰে ভৰি পৰি সৃষ্টি হয় কৃত্ৰিম বানৰ। এই মূল পথছোৱাৰে নিতৌ হাজাৰ হাজাৰ লোকে চলাচল কৰে যদিও বাৰিষাৰ কালত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় ৰাইজ। এই অসুবিধাৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় জনপ্ৰতিনিধিক লিখিত আৰু মৌখিকভাৱে জনাইছিল যদিও আজিলৈকে পথছোৱা ড্ৰেইন অথবা পুনৰ নিৰ্মাণৰ কামত গুৰুত্ব নিদিয়াৰ অভিযোগ। অৱশেষত স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে মূল পথছোৱাত কোনোমতে অস্থায়ীভাৱে নিৰ্মাণ কৰে যদিও পুনৰ উক্ত পথছোৱা পুনৰ নিৰ্মাণ আৰু নলাৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনায় স্থানীয় ৰাইজে। মোৰ নাম আব্দুল কাদের শেখ। এইখিনি ঠাই বাদজানি বুলি কোৱা হয়, কিন্তু ৰেভিনিউ ভিলেজ ঝগড়াৰপাৰ। এই জেগাখিনি 2 বছৰৰ পৰা পানী বৰষুণৰ পানী এফালেও যাব নোৱাৰে, পানীখিনি বন্ধ হৈ আছে। ৰাস্তাৰ ওপৰত পানী হয়, দূৰ দূৰণিৰ পৰা ৰোগীও অহা যোৱা কৰে মেডিকেল কলেজলৈকে, আৰু আমাৰ স্থানীয় ৰাইজেও চলা ফিৰা কৰাত খুবেই অসুবিধা হৈছে। পানীখিনিও বেয়া পানী, আঁঠুৰ ওপৰত হৈ যায়। আমি চেষ্টা কৰিলোঁ পঞ্চায়তৰ থ্ৰু দি PWD অফিচত যোগাযোগ কৰিলোঁ। PWD অফিচে সিহঁতে একো কৰিব নোৱাৰে বুলি কৈ আপোনাৰ পাব্লিক হেল্থ আৰবানত যোগাযোগ কৰি দিলে পাইপ বহাই দিব, কিন্তু আজিলৈকে সিহঁতে নিদিলে। লাষ্টত কৈ দিলে নিদিওঁ। প্ৰথমত কৈছে দিম, আমাৰ কিছু পাইপ আছে পৰি আছে, নষ্ট হৈ গৈছে, এইবিলাক আমি দিম, পিছত নিদিলে। আমি চৰকাৰীভাৱে কোনো ধৰণৰ এই পানীখিনিৰ কাৰণে কোনো সহায় সহযোগিতা আজিলৈকে পোৱা নাই। কোন পঞ্চায়ত এইটো ঝগড়াৰপাৰ পঞ্চায়ত। এই পঞ্চায়তৰ প্ৰতিনিধি আছে নে নাই? আছে। তেওঁলোকক অৱগত কৰিছে নে নাই? কৰিছোঁ, অৱগত কৰিছোঁ। তেওঁ নিজেই মানে দৌৰিছিল, কিন্তু বৰ্তমানলৈকে বোলে সিহঁতে ফাণ্ড পোৱা নাই নেকি এইটো কৈছে। নিজে দৌৰিছিল PWলৈকে, তাৰপিছত আপোনাৰ পাব্লিক হেল্থ অফিচতো গৈছিল আৰু লাগিও আছে। বৰ্তমান আমি উপায়হীন হৈ ৰাইজৰ পৰা কিছু পইচা উঠাই লৈ পেলাই ৰাইজে সহযোগ কৰি পেলাই এই প্ৰথমত আমি মানুহখিনি যাতে খোজকাঢ়ি অহা যোৱা কৰিব পাৰে, পানীখিনিৰ পৰা অলপ ৰেহাই পায়, তাৰ কাৰণে আমি বস্তাত বালু ভৰাই পেলাই ছাইডেদি দি আছোঁ আৰু যোগাযোগ কৰি আছোঁ আমি যে যিকোনো প্ৰকাৰে সৰু পাইপ হ'লেও আমি পাইপ এটা ভৰাই পেলাই পানীখিনি যাতে জমি নাথাকে, মানুহখিনি যাতে অহা যোৱা কৰিব পাৰে। আৰু বিশেষকৈ অসুবিধা হৈছে দূৰ দূৰণিৰ পৰা পেচেণ্টবিলাক, ৰোগীবিলাক আহে, এইফালেদি 108 যায়, বিভিন্ন এম্বুলেঞ্চ যায়, কিন্তু এই ৰোগীবিলাক অহাৰ পিছত আৰু মাজতে ইয়াতে আৰু এটা গাঁতা হৈছে, ডাঙৰ গাঁতা এটা হৈছে। গাঁতাটো আছে, এই বস্তাটো আছে, তাতে বস্তাটোৰ পিছফালে তাতে আছে। বেবী বিভাগক এই সম্পৰ্কে জনাইছে নেকি আপোনালোকে? এই সম্পৰ্কে জনোৱা হৈছে, আমাৰ মানুহ গৈছিল, গৈ পেলাই জনাইছে। কি আশ্বাস দিলে? তেখেত আশ্বাস এইটোৱে দিলে যে যোৱা 21 তাৰিখত সিহঁতৰ যে শপত গ্ৰহণ আছিল, কৈছিল যে শপত গ্ৰহণ 21 তাৰিখ হোৱাৰ পিছত 22 তাৰিখত মই আহিম, আহি পেলাই আপোনালোকৰ লগত যোগাযোগ কৰি কিবা এটা কৰা যাব। কিন্তু তেখেত আহি নাপালে। 22 তাৰিখত আমি ক'ব পালোঁ যে 26 তাৰিখলৈকে থাকিব গুৱাহাটীতে। আৰু ইফালে আমাৰ স্থানীয় মানুহখিনি যে আমাৰ অহা ঈদ আছে, ঈদতো ইফালে আমাৰ ঈদগাহ ফিল্ডটো এইফালে আছে দক্ষিণফালে, এই পানীখিনি পাৰ হৈ পেলাই এই অত্র অঞ্চলৰ মানুহখিনি যাব লাগে, গতিকে সিহঁতৰ মানে কোনো সহায় নাপালোঁ। যেনেকৈ ৰাইজে বিকল্প কি কৰিব বা কি বিচাৰে এতিয়া আপোনালোকে? বিকল্প আমি বিচাৰি আছোঁ যে আমাক এটা ড্ৰেইনৰ ব্যৱস্থা কৰি দিব লাগে, যিহেতু পানী কোনোফালে নাযায়, বৰষুণৰ পানী গোটেইখিনি জমি থাকে। যদি চৰকাৰে আমাৰ ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে, পানীখিনি কৰি বাহিৰ হৈ যাব, আমাৰ ৰাইজৰ কাৰণে সুবিধা হ'ব। ছাত্ৰ ছাত্ৰীতো যথেষ্ট অসুবিধা হৈছে, বিৰাট অসুবিধা হৈছে ছাত্ৰ ছাত্ৰী, আৰু টোটোবিলাকো অহা যোৱা কৰিব নোৱাৰে পানীখিনিৰ কাৰণে, যে সিহঁতৰ মটৰটো তলত পানীৰ তলত ডুবি যায়। এই পঞ্চায়তটোত কিমান জনসাধাৰণ থাকে এই অঞ্চলত? কিমান হ'ব? কিমান ভোটাৰ? শুনা পালোঁ 14,500লৈকে আছে জনসাধাৰণ, 14,000 ভোটাৰ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰে। অহা যোৱা কৰে। বিভিন্ন এম্বুলেঞ্চো দেখা গৈছে অহা যোৱা কৰি আছে। হয়, মেডিকেল বিশেষ ক্ষতি হ'ব। আমি পঢ়া শুনাৰ ফালে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষতিগ্ৰস্ত হ'ব আৰু বেমাৰ আজাৰৰ সৃষ্টি হ'ব। পানীখিনি জমি থাকে যিহেতু বেয়া পানী, ইয়াত বীজাণুৰ উৎপত্তি হ'ব, মানুহৰ শৰীৰত এফেক্ট হ'ব, আৰু বয়সস্থ মানুহবিলাক এই পানীততো নামিবই নোৱাৰে, স্কিনৰ বেমাৰ হৈ যায় গৈ আছে। যদি অতি সোনকালে যদি কিবা এটা ব্যৱস্থা লয় পানীখিনিৰ কাৰণে,
আমি নথৈ আনন্দিত হ'ম আৰু উপকৃত হ'ম। মই আমাৰ ধুবুৰী উপায়ুক্ত মহাশয়ক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই প্ৰব্লেমখিনি ছল্ভ কৰি দিয়া, কাৰণ এইটো আমাৰ মেডিকেল ৰোড হয়, কেঞ্চাৰ হস্পিটেল ৰোড হয়। ইয়াতে আমাৰ ধৰ্মশালা, কালাহাট, গাছপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা মানুহ, বৰ্ডাৰ এৰিয়া চৰ অঞ্চলত যিমান মানুহ আছে ইফালেদি গৈ আমাৰ মেডিকেল কলেজখন পায়। আৰু এই পানীখন পাৰ হওঁতে বহুত এক্সিডেণ্ট হৈ আছে। ইতিমধ্যে আমাৰ স্কুলৰ ল'ৰা ছাত্ৰ যিমান আছে চবকেইটা প্ৰব্লেম হৈ আছে। গতিকে আমি বিনম্ৰভাৱে উপায়ুক্ত মহাশয়ক অনুৰোধ কৰিছোঁ, কাৰণ আমাৰ এই প্ৰব্লেমখিনি যাতে ছল্ভ কৰি দিয়ে। কিমান দিন ধৰি এনেকে জমৰ যাতনা ভুগি আছে? কিমান দিন মানে মোটামুটি 4 মাহ 5 মাহ ধৰি আমি এই ফলত ভুগি আছোঁ। মানে 2 বছৰ প্ৰতি ছিজনত এনেকুৱা পানী হয়, কিন্তু এইবাৰ 4 মাহ ধৰি মানে বহুত পানী হৈ গৈছে। এতিয়া আৰু যোৱা 2 বছৰত দেখোঁ পঞ্চায়তৰ ৰাস্তা, পঞ্চায়তৰ প্ৰতিনিধিসকলে খালি কয় কৰি দিম আশ্বাস দি আছে, বিশ্বাস দি আছে, কিন্তু কেতিয়াও কৰা নাই। এইটো খালি পূৰ্বৰ বিধায়কক যিজন আছিলে, পূৰ্বৰ বিধায়কজনে অলৰেডি আমাৰ এটা 300 মিটাৰৰ ড্ৰেন অলৰেডি কৰি থৈ গৈছে সন্মুখত, কিন্তু কৈছে যে এবাৰ যদি মই বিধায়ক বাকী 300 মিটাৰটো কৰি দিম। এতিয়া নতুনকে বিধায়ক নিৰ্বাচিত হোৱা তেখেতক অৱগত কৰাইছে নেকি আপোনালোকে? তেখেতক আমাৰ এই গাঁৱৰ মানুহখিনি গৈছিল, তাক কৈছিল, তেওঁতে কোনো ধৰণৰ ৰিপ্লাই দিয়া নাই। আহিব বুলি কৈছিল, অহা নাই। এতিয়া আপোনালোকে তাৰ যিটো মানে যাতায়াতৰ এতিয়া আমাৰ ৰাইজে যি পাৰে চবে মিলি আমি এই কামখিনি যাতে কোনো ধৰণৰ মানে স্কুলৰ ল'ৰা ছোৱালীকেইটা যাতে কাষেদি যাব পাৰে, তাৰ কাৰণে আমি এটাকৈ চইল বেগৰ ব্যৱস্থা কৰিছোঁ। আমি সকলোৱে মিলিজুলি এই চইল বেগটো আমি কাষেদি দি আছোঁ যাতে যাব পাৰে।